এক দেশ এক নিৰ্বাচন কি তাৰ অৰ্থ আৰু সংজ্ঞা আজিৰ পবিত্ৰ সদনৰ মজিয়াত আমি ইতিমধ্যে সকলোৱে বুজিলোঁ। গতিকে মই একেটা কথাকে চেপেটা নকৰি বিষয়বস্তুৰ গভীৰতালৈ সোমাব বিচাৰিম। প্ৰথমে আহিছোঁ ঐতিহাসিক দিশটোলৈ। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ ইতিহাস মেলি চালে আমি বুজিম যে এক দেশ এক নিৰ্বাচন ভাৰতবৰ্ষৰ বাবে কোনো নতুন ধাৰণা নহয়। ইয়াৰ পূৰ্বেও ভাৰতবৰ্ষত 1952, 1957, 1962 আৰু 1967 চনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল এক দেশ এক নিৰ্বাচন প্ৰক্ৰিয়াৰে আৰু মাননীয় অধ্যক্ষ মহোদয় সফলভাৱে অনুষ্ঠিত হৈছিল। কিন্তু সময়ৰ পাকচক্ৰত ৰাজনৈতিক অস্থিৰতাৰ কবলত পৰি এই প্ৰক্ৰিয়া বিলুপ্ত হ'ল আৰু নিৰ্বাচনে আজিৰ ৰূপটো পালে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ নিৰ্বাচনী আয়োগৰ বাৰ্ষিক ৰিপৰ্ট 1983, ল কমিশ্যন অফ ইণ্ডিয়াৰ ৰিপৰ্ট 1999, 2017 চনৰ নীতি আয়োগৰ ডিছকাশ্যন পেপাৰ আৰু শেহতীয়াকৈ ৰামনাথ কোবিন্দ কমিটিৰ তথ্যপত্ৰত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষ আকৌ এক দেশ এক নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু। মাননীয় অধ্যক্ষ মহোদয়, এখন দেশত নিৰ্বাচন পাতে কিয়? এখন দেশত নিৰ্বাচন এইবাবেই পাতে যাতে দেশৰ জনসাধাৰণে নিজৰ সমস্ত আশা আকাংক্ষা এজন বিশ্বস্ত আদৰ্শৰ হাতত অৰ্পণ কৰি নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে। বিকশিত ভাৰত অভিমুখে এক যাত্ৰা। বিষয়টোৰ অভ্যন্তৰলৈ গতি কৰিলে আমি বিষয়টো মূলতঃ তিনিটা ভাগত ভাগ কৰিব লাগিব। 1, বিকশিত ভাৰত; 2, এক দেশ এক নিৰ্বাচন; আৰু 3, বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত এক দেশ এক নিৰ্বাচনৰ ভূমিকা। প্ৰথমতে আলোচনা কৰিছোঁ বিকশিত ভাৰত মানে কি। মোৰ দৃষ্টিত বিকশিত ভাৰত হৈছে সেইখন ভাৰত গোলকীয় বজাৰ দখল কৰিব, য'ত বিদেশী বস্তুৰ পৰিৱৰ্তে অসমৰ চাহৰ টোপোলাই বন্ধুৰ বাবে উপহাৰৰ প্ৰথমটো পচন্দ হৈ পৰিব। সেইখনে মোৰ সপোনৰ বিকশিত ভাৰত হ'ব। দ্বিতীয়তে আহিছোঁ এক দেশ এক নিৰ্বাচনৰ সংজ্ঞা। এই এক দেশ এক নিৰ্বাচনৰ শব্দকেইটাৰ মাজতে নিহিত হৈ আছে ইয়াৰ অৰ্থ। 1975 চনৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ পূৰ্বে যিদৰে ভাৰতবৰ্ষত লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছে, ঠিক তেনেদৰে এক দেশ এক নিৰ্বাচনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। আৰু তৃতীয়তে আহিছোঁ বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত এক দেশ এক নিৰ্বাচনৰ। मेरा अपने विचार विमर्श करने आई हूँ जो भारत एक अलौकिक एवं एक नया दृष्टि देने का कार्य कर रहा है, जिसका विषय है विकसित भारत, वन नेशन वन इलेक्शन। इसका विकास अपने बल एवं बुद्धि को कार्य करो। एक युवा होने के नाते हमारे युवाओं को विवेकानंद जी की विचारों पर चले, विवेकानंद जी की तरह बने। इसी तरह मैं भी यहाँ मेरे विचार लेके आई हूँ। वन नेशन वन इलेक्शन क्या होता है? वन नेशन वन इलेक्शन एक ऐसा प्रक्रिया है जो भारत के चुनाव प्रक्रिया को एक अलग स्तर पे एकाधिक्रमे তেওঁলোকৰ নামসমূহ ঘোষণা কৰি যাম আৰু নিয়ম অনুসৰি যোৱাকালি নিশ্চয় সংসদ আৰম্ভ হওঁতেই সকলোখিনি কথা আপোনালোক অৱগত, গতিকে মই সেইখিনিলৈ ৰিপিট কৰিবলৈ নাযাওঁ। এতিয়া আমি একাধিক্ৰমে মাননীয় সাংসদসকলক আমি অনুৰোধ কৰি যাম আৰু তেওঁলোকে কালি উত্থাপিত বিলখনৰ সন্দৰ্ভত তেখেতলোকৰ বক্তব্য প্ৰদান কৰি যাব। যুৱ বক্তাৰ উক্ত বাক্য কেইষাৰিকে সৰুগত কৰি আজি সন্মানীয় সদনত উত্থাপিত বিষয় ভাৰতৰ অভিমুখে এক যাত্ৰাত মই মোৰ বক্তব্য দাঙি ধৰিবলৈ বৰ্ষ আৰু এই ভাৰতবৰ্ষৰে 1.4 বিলিয়ন বিকশিত ভাৰতক বাছা হৈছে এক দেশ এক নিৰ্বাচনলৈ অনাৰ এক প্ৰচেষ্টা হৈছে এক দেশ এক নিৰ্বাচন বহু ক্ষেত্ৰতে প্ৰভাৱান্বিত কৰিব। ইয়াৰ সেই নিৰ্বাচনসমূহক একে সময় বৰ্তি থাকিব, তাৰ লগতে প্ৰশাসনিক ক্ষেত্ৰত ইয়াৰ শিক্ষা মানৱ সম্পদ দেখা যায়। অৰ্থনৈতিক ক্ষেত্ৰখনতে যদি আমি চাওঁ তেন্তে খৰচটো চাওঁ তেন্তে 2024 চনৰ খৰচ এখন ৰাষ্ট্ৰ হৈ লাগিব। গতিকে অৰ্থনৈতিক ক্ষেত্ৰতে যদি ইমানখিনি স্থিতিশীলতা আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ আৰু ভাৰতক বিশ্বগুৰু প্ৰদান কৰিব বুলি মই আশা কৰোঁ। ইয়াকে কৈ মোৰ ৰাখিব 123 সমৃদ্ধ ৰিপৰ্টাৰ লাইভ।